কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু শ্ৰমিক কৰ্মচাৰী ফেডাৰেশ্যনে আজি দেশজুৰি আহ্বান জনোৱা 24 ঘণ্টীয়া চকা বন্ধৰ প্ৰভাৱ শিৱসাগৰতো ব্যাপক ৰূপত পৰা পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ, এয়া হৈছে শিৱসাগৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই 37 নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱাৰে পৰা মালবাহী ট্ৰাক, যাত্ৰীবাহী বাছ তথা ব্যৱসায়িক যিবিলাক যান বাহন সেইবিলাক চলাচল প্ৰায় স্তব্ধ তথা বন্ধ হৈ আছে। দুই এখন ব্যক্তিগত যান বাহন চলাচল কৰিছে, কিন্তু তাৰ বাহিৰে যিবিলাক যাত্ৰীবাহী বাছ আছে বা মালবাহী ট্ৰাক এনেধৰণৰ প্ৰায়বিলাক যান বাহন চলাচল বৰ্তমান বন্ধ আছে। এয়া দেখিছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমান এক শূন্য বুলি ক'ব লাগিব, ইয়াত যান বাহন চলাচল প্ৰায় হোৱা নাই। আৰু মূল কথাটো হ'ল যে শ্ৰমিকসকলৰ যি পৰিবহণ টেক্স যি আছে সেই পৰিবহণৰ ওপৰত অত্যাধিক টেক্স তথা কৰৰ বোজা যাতে হ্ৰাস কৰে সেই দাবীত আজি এই চকা বন্ধ দিয়া হৈছিলে। ইয়াৰ উপৰিও মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আইন সঠিকভাৱে কাৰ্যকৰী কৰাৰ দাবী আৰু শ্ৰমিক বিৰোধী কেতবোৰ সিদ্ধান্ত বাতিলৰ দাবীত আজি এই চকা বন্ধৰ আহ্বান জনোৱা হৈছিলে। মোৰ কাষত এগৰাকী চালক আছে। আজি ট্ৰাক চালক বা যাত্ৰীবাহী এইবিলাক বন্ধ আছে, চকা বন্ধ, কি ক'ব? মই এইটো আচৰিত পাইছোঁ। আজি ভাৰতৰ 25 কোটি জনতাই একলগ হৈ আজি এই বন্ধৰ সমৰ্থন কৰিছে। এইটো হয়তো পৃথিৱীৰ ভিতৰতে নজিৰবিহীন। দ্বিতীয় কথাটো হ'ল, বৰ্তমান কেন্দ্ৰীয় চৰকাৰে হওক বা ভাৰত চৰকাৰে, অসম চৰকাৰে পৰিবহণ বিভাগৰ ওপৰত, পৰিবহণ চালকসকলৰ ওপৰত যিমান কৰ কাটালৰ বোজা জাপি দিছে আৰু শ্ৰমজীৱী লোকসকলৰ ওপৰত যিমান আইন আনিছে, বিশেষকৈ নিতৌ চালকসকলে মাধৰ মাৰ খাইছে আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দামটো আছে, এইটো অলপ কথা। কিন্তু বিশেষকৈ আজি এখন যিটো বিৰোধ শ্ৰমজীৱী মানুহৰ ওপৰত এটা হেৰি কৰিছে, পৰিবহণৰ বিশেষকৈ কৰ বোজা মানুহে ল'ব নোৱাৰা হৈছে, অত্যাধিক কৰে মানুহক জোৰলা কৰিছে। আৰু এইটো কাৰণে আজি পূৰ্ণ সমৰ্থন আগবঢ়াইছে সকলো ৰাইজ একত্ৰিত হৈ। আজি ব্যক্তিগত বাহনৰ বাদে আপুনি এই মুহূৰ্তত যদি চাই 37 ৰাষ্ট্ৰীয় ঘাইপথৰ ইমূৰে সুমূৰে মাত্ৰ বিশেষ কাৰণত ব্যক্তিগত বাহনৰ বাবে বাকী ব্যৱসায়ী কমাৰ্চিয়েল গাড়ী এখনো চলা দেখা নাই। সেই ট্ৰাকেই হওক বা অন্যান্য বাছেই হওক বা ট্ৰেভেলাৰেই হওক, একদম ই ৰিক্সালৈকে আজি আপুনি ৰাজপথত নাথাকে। সদ্যহতে বিশেষ বন্ধত ই ৰিক্সা দেখা যায়, কিন্তু আজি ই ৰিক্সা চালকসকলেও এইটো বন্ধ সমৰ্থন কৰিছে। হয়, ই ৰিক্সাসমূহ চলাচল বন্ধ ৰাখিছে। মই আৰু ইয়াত স্থানীয় লোক আছে। দাদা, আপুনি হাইৱেতে কাষতে আছে, আজি গাড়ী চলাচল দেখিছে নেকি? নাই, গাড়ী চলা নাই। দুই এটা ক'ৰবাত গৈছে, চলিছে, এনে যান বাহন ডাঙৰ গাড়ী চলা নাই, বন্ধ হৈ আছে। এই বন্ধৰ প্ৰতি সমৰ্থন জনাইছেনে নে বিৰোধিতা কৰিছে? বিৰোধিতা কৰা নাই, আমি নাই কৰা। হয়, এইসকল হৈছে যান বাহন চালক আৰু তেওঁলোকে এই বন্ধৰ প্ৰতি সঁহাৰি জনাইছে। কিন্তু দেখা গৈছে যে এই বন্ধৰ ফলত আজি ব্যাপক প্ৰভাৱ পৰিছে। অত্যাৱশ্যকীয় কেতবোৰ যান বাহন চলাচল আছে, কিন্তু সেইবিলাক ব্যৱসায়িক ভিত্তিক নহয়। উদাহৰণস্বৰূপে ডাকঘৰৰ ডাক সেৱাৰ যিবিলাক যান বাহন সেইবিলাক চলিছে, চিকিৎসালয়লৈ অহা যোৱা কৰা যিবিলাক যান বাহন সেইবিলাক চলিছে, কিন্তু বাকী যান বাহনসমূহ চলা নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।